মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম সপ্তম শ্ৰেণীৰ নতুন গণিত পৰীক্ষা অহা 1.4ৰ আটাইকেইটা প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া মাধ্যমত। পৰীক্ষা অহা 1.4ৰ 1 নম্বৰত আছে তলৰ সংখ্যাবোৰৰ হাজাৰ, লাখ আৰু কোটিৰ স্থানলৈ নিকটতম আসন্ন মান নিৰ্ণয় কৰা। তলত কিছুমান সংখ্যা দিয়া আছে, এই সংখ্যাবোৰৰ হাজাৰ, লাখ আৰু কোটিৰ আসন্ন মান নিৰ্ণয় কৰিব লাগে। এই আসন্ন মান নিৰ্ণয় কৰাৰ আগত আসন্ন মানৰ বিষয়ে আমি কিছুমান কথা জানি লওঁ। Work it out 1.4 1 নম্বৰত আছে find the nearest approximate value of the following numbers to the thousands, lakh and crore place. তলৰ সংখ্যাবোৰ হাজাৰ, লাখ আৰু কোটিত আসন্ন মান নিৰ্ণয় কৰিব লাগে। আসন্ন মান আনুমানিক মানকে আসন্ন মান বুলি কোৱা হয়, এইটো মনত ৰাখিবা, আনুমানিক মানকে আসন্ন মান বুলি কোৱা হয়। নিকটতম আসন্ন মান তলৰ চিত্ৰটোলৈ মন কৰা আমি 72, 77 আৰু 75 সংখ্যা তিনিটা নিকটৱৰ্তী দশক স্থানলৈ নিকটতম আসন্ন মান নিৰ্ণয় কৰিব লাগে। 72, 77 আৰু 75 সংখ্যা তিনিটা আসন্ন মান নিৰ্ণয় কৰিব লাগে। আসন্ন মান মানে হ'ল ওচৰৰ সংখ্যা। 72ৰ ওচৰৰ সংখ্যা আমি উলিয়াব লাগে, 77ৰ ওচৰৰ সংখ্যা উলিয়াব লাগে আৰু 75ৰ ওচৰৰ সংখ্যা উলিয়াব লাগে। কেনেকৈ উলিয়াম চাই লওঁ। ইয়াত আছে 70, 71, 72, 73, 74, 75, 76, 77, 78, 79 আৰু 80। প্ৰথম আমি 72ৰ ওচৰৰ সংখ্যা উলিয়াই লওঁ। এতিয়া 72ৰ ওচৰৰ সংখ্যা কি হ'ব? 80 হ'ব নে 70 হ'ব? 72ৰ ওচৰৰ সংখ্যা কি হ'ব? নিশ্চয় 70 হ'ব। সেইকাৰণে ইয়াত লিখিছে 72 সংখ্যাটো 80ৰ তুলনাত, এই 72 সংখ্যাটো 80ৰ তুলনাত 70ৰ বেছি ওচৰত হ'ব। গতিকে 72ৰ নিকটৱৰ্তী দশকলৈ নিকটতম আসন্ন মান হ'ব 70। তাৰমানে 72ৰ নিকটৱৰ্তী আসন্ন মান হ'ব 70। এতিয়া আমি 77ৰ ওচৰৰ সংখ্যা উলিয়াই ল'ম। 70, 71, 72, 73, 74, 75, 76, 77, 78, 79 আৰু 80। এই 77টো এই 80ৰ ওচৰত হ'ব নে 70ৰ ওচৰত হ'ব? এই 77 সংখ্যাটো কি হ'ব? 80ৰ ওচৰত হ'ব। সেইকাৰণে লিখিছে একেদৰে 77 সংখ্যাটো 80ৰ বেছি ওচৰত আছে। গতিকে 77ৰ নিকটতম দশকলৈ আসন্ন মান 80 হ'ব। 77ৰ নিকটতম আসন্ন মান কিমান হ'ব? 80 হ'ব। আসন্ন মান মানে হ'ল ওচৰৰ সংখ্যা। 77ৰ ওচৰৰ সংখ্যা কি হ'ব? 80 হ'ব। এতিয়া আমি 75ৰ আসন্ন মান উলিয়াব লাগিব। ইয়াত আছে 75, 1, 2, 3, 4, 5, আকৌ এইফালে 1, 2, 3, 4, 5। তাৰমানে 75টো কি আছে? মাজত আছে। এতিয়া আমি আসন্ন মান কেনেকৈ উলিয়াম? তোমালোকে এটা বস্তু মনত ৰাখিবা যে মাজত থাকিলে আসন্ন মানটো সদায় কি হয়? ডাঙৰ সংখ্যা হয়। মাজত থাকিলে আসন্ন মানটো কি হয়? সদায় ডাঙৰ সংখ্যা হয়। তাৰমানে যিটো সংখ্যাৰ আসন্ন মান উলিয়াব দিয়ে সেই সংখ্যাটো যদি মাজত থাকে, তাৰ ওচৰত যিটো সংখ্যা ডাঙৰ থাকে সেই সংখ্যাটোৰ ওচৰৰ সংখ্যা হয়। ইয়াত আছে, ইফালে আছে 70 আৰু ইফালে আছে 80। তাৰমানে 75ৰ আসন্ন মান কিমান হ'ব? 80 হ'ব। সেইকাৰণে ইয়াত লিখিছে যে আনহাতে 75 সংখ্যাটো 70 আৰু 80ৰ ঠিক মাজত আছে। তেনে ক্ষেত্ৰত সাধাৰণতে ডাঙৰ সংখ্যাটো নিকটতম আসন্ন মান হিচাপে বাছি লোৱা হয়। গতিকে 75ৰ নিকটতম দশকলৈ আসন্ন মান হ'ব 80। আসন্ন মান ওলোৱাৰ এখন তালিকা বনাই লৈছোঁ। তালিকাখন তোমালোকে মনত ৰাখিবা। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। যদি আমাক দশকৰ ঘৰৰ আসন্ন মান নিৰ্ণয় কৰিব দিয়ে তেতিয়া আমি এককৰ ঘৰটো চাব লাগিব। যদি আমাক শতকৰ ঘৰৰ আসন্ন মান নিৰ্ণয় কৰিব দিয়ে তেতিয়া আমি দশকৰ ঘৰটো চাব লাগিব। যদি আমাক হাজাৰৰ ঘৰৰ আসন্ন মান নিৰ্ণয় কৰিব দিয়ে তেতিয়া আমি শতকৰ ঘৰটো চাব লাগিব। যদি আমাক অযুতৰ ঘৰৰ আসন্ন মানটো নিৰ্ণয় কৰিব দিয়ে তেতিয়া আমি হাজাৰৰ ঘৰ চাব লাগিব। যদি আমাক লাখৰ আসন্ন মান নিৰ্ণয় কৰিব দিয়ে তেতিয়া আমি অযুতৰ ঘৰটো চাব লাগিব। যদি আমাক কোটিৰ ঘৰৰ আসন্ন মান নিৰ্ণয় কৰিব দিয়ে তেতিয়া আমি নিযুতৰ ঘৰটো চাব লাগিব। এই চাৰ্টখন তোমালোকে মনত ৰাখিবা, তেতিয়া আসন্ন মান নিৰ্ণয় কৰাটো আমাৰ ইজি হ'ব। এতিয়া এই 1.4 অংক কৰাৰ আগত আৰু এটা উদাহৰণ আমি চাই লওঁ, তেতিয়া তোমালোকৰ ইজি হ'ব। 2011 চনৰ লোকপ্ৰিয় অনুসৰি অসমৰ মুঠ জনসংখ্যা 3,12,05,576। এই ডাঙৰ সংখ্যাটোৰ নিৰ্দিষ্ট স্থানলৈ নিকটতম আসন্ন মানসমূহ তলত দিয়া হৈছে। নিকটতম হাজাৰ। নিকটতম হাজাৰ উলিয়াব লাগে এই ডাঙৰ সংখ্যাটোৰ। একক, দশক, শতক, হাজাৰ। হাজাৰৰ ঘৰত থাকিলে আমি কি চাম? শতকৰ ঘৰটো চাম। একক, দশক, শতক। 1000 আদা কিমান? 500। ইয়াত কিমান আছে? একক, দশক, শতক মানে 576। তেতিয়া আমি কি কৰিম? এই 5টো 6 কৰি দিম। সেইকাৰণে ইয়াত লিখিছে 3,12,06,000। এই 5টো কি কৰিছে? 6 কৰি দিছিল। নিকটতম হাজাৰৰ ঘৰৰ
হল 3,12,06,000। নিকটতম 10,000, একক, দশক, শতক, হাজাৰ, 10,000। 10,000 আধা কিমান? 5,000। কিন্তু 10,000 হলে আমি কি চাম? হাজাৰৰ ঘৰটো চাম। একক, দশক, শতক, হাজাৰ। এতিয়া 10,000 আধা কিমান হল? 5,000। ইয়াত আছে 5,576। তেতিয়া কি হব? এই 5,000টো কি হৈ যাব? 10,000 হব। ইয়াত লিখিছে 3,12,10,000। এতিয়া নিকটতম লাখ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ। ইয়াত আছে কিমান? 2 লাখ। আমি জানো যে লাখৰ ঘৰৰ আখৰ নাম নিৰ্ণয় কৰিব দিলে আমি অযুতৰ ঘৰটো চাব লাগে। একক, দশক, শতক, হাজাৰ, অযুত। লাখৰ আধা কিমান? 50,000। ইয়াত আছে কিমান? 5,000। যেহেতু আমি 10,000 চাব লাগে। একক, দশক, শতক, হাজাৰ, 10,000। ইয়াত আছে কিমান? 5,576। গতিকে লাখৰ কাৰণে আসন্নমান হ'ব 3,12,00,000। গতিকে লাখৰ কাৰণে আসন্নমান হ'ব এই 3,12,00,000। এতিয়া আমি চাওঁ নিকটতম 10 লাখ। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 10 লাখ। এতিয়া ইয়াত আছে 10 লাখ আৰু 2 লাখ, তাৰমানে 12 লাখ। এই 12 লাখ সংখ্যাটো 10 লাখৰ ওচৰত হ'ব নে 20 লাখৰ ওচৰত হ'ব? নিশ্চয় 10 লাখৰ ওচৰত হ'ব। সেইকাৰণে আমি ইয়াৰ আসন্নমান লিখিম 3,10,00,000। ইয়াত লিখিছে 3,10,00,000। এতিয়া আমি চাম নিকটতম কোটি। নিকটতম কোটি, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। এতিয়া ইয়াত চোৱা 12 লাখ। 12 লাখ আছে। এই 12 লাখ সংখ্যাটো 3 কোটিৰ ওচৰত হয় নে 4 কোটিৰ ওচৰত হয়? নিশ্চয় 3 কোটিৰ ওচৰত হয়। সেইকাৰণে ইয়াত লিখিছে 3 কোটি। এতিয়া আমি 1.1ৰ এই আটাইকেইটা প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া মাধ্যমত চাম। পৰীক্ষা অহা 1.4ৰ 1 নম্বৰত হাজাৰ, লাখ আৰু কোটিৰ স্থানলৈ নিকটতম আসন্নমান নিৰ্ণয় কৰিব লাগে। প্ৰথম আমি হাজাৰৰ নিকটতম আসন্নমান উলিয়াই লওঁ। তেতিয়া লিখিম নিকটতম হাজাৰ। নিকটতম হাজাৰ। যেহেতু আমাৰ হাজাৰৰ আসন্নমান উলিয়াব দিছে, হাজাৰৰ হলে আমি কি শতকৰ ঘৰটো চাব লাগিব। প্ৰথম হাজাৰটো চাই লওঁ। একক, দশক, শতক, হাজাৰ। ইয়ালৈ আছে 9,957। হাজাৰ আধা কিমান? 500। আমি শতকৰ ঘৰটো চাব লাগিব। একক, দশক, শতক। হাজাৰ আধা হল 500। ইয়াত আছে 957, তাৰমানে 500তকৈ ওপৰত হলে কি হ'ব? আমাৰ এক এটা বাঢ়ি যাব। এতিয়া এই 59টো কি হৈ যাব? 60 হৈ যাব। বাকীখিনি একে থাকিব। 5,63, এই 59টো এবাৰ 60 হৈ যাব। 60, তিনিটা সংখ্যা আছে, তিনিটা শূন্য দি দিম। এইটো হল নিকটতম হাজাৰ, এই সংখ্যাটো। নিকটতম লাখ। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। লাখত হলে আমি কি চাম? অযুতৰ ঘৰটো চাম, তাৰমানে 10,000। ইয়াত আছে 63, ইয়াত আছে 59। এতিয়া আমি চাওঁ এই 59 সংখ্যাটো এই 63ৰ ওচৰত হয় নে 64ৰ ওচৰত হয়? নিশ্চয় কি হ'ব? এই 59টো 64ৰ ওচৰত হ'ব। এতিয়া আমি এই 63টো নিলিখি লিখিম এবাৰ 64। 5, এই 63টো এবাৰ আমি কি লিখিম? 64, দুটা সংখ্যা আছে, দুটা শূন্য দি দিয়ে। আকৌ তিনিটা সংখ্যা আছে, তিনিটা শূন্য দি দিয়ে। এইটো হল নিকটতম লাখ। এতিয়া আমি লিখিম নিকটতম কোটি। এতিয়া মই লিয়াম নিকটতম কোটি। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। এতিয়া আমি পাইছো যে কোটিৰ আসন্নমান উলিয়াবলৈ হলে আমি নিযুতৰ ঘৰটো চাব লাগিব। এতিয়া আমি কি কৰিম চাম। ইয়াত আছে কিমান? 63। এতিয়া এই 63 সংখ্যাটো কি হ'ব? এই 5 কোটিৰ ওচৰত হ'ব নে 6 কোটিৰ ওচৰত হ'ব? এই 63 সংখ্যাটো কি হ'ব? এই 6 কোটিৰ ওচৰত হ'ব। সেইকাৰণে আমি লিখিম 6 লিখিলো, দুটা সংখ্যা আছে, দুটা শূন্য দি দিলো, দুটা সংখ্যা আছে, দুটা শূন্য দি দিলো, তিনিটা সংখ্যা আছে, তিনিটা শূন্য দি দিলো। এইটো হল নিকটতম কোটি, মানে 6 কোটি। এই সংখ্যাটোৰ নিকটতম হাজাৰ পালো আমি 5,63,60,000 আৰু নিকটতম লাখ পালো 5,64,00,000
আৰু নিকটতম কোটি পালো 6 কোটি। এইটো হ'ল এ নম্বৰ এনসাৰ। এতিয়া ইংলিছত এই এনসাৰটো লিখিছো নিয়াৰেষ্ট 1000 5 crore 63 lakh 60,000 nearest lakh 5 crore 64 lakh nearest crore 6 crore। এইটোৱে হ'ল এ নম্বৰ এনসাৰ। এতিয়া বি নম্বৰ এনসাৰটো আমি উলিয়াই ল'ম। লিখি লৈছো নিকটতম হাজাৰ একক দশক শতক হাজাৰ। ইয়ালৈ আহিব 2। আমি আগত পাইছো যে হাজাৰৰ হলে আমি শতকৰ ঘৰটো চাব লাগিব একক দশক শতক। হাজাৰ হলে কিমান 500। ইয়াত কিমান আছে 480। তাৰমানে এইটো কি হ'ব এই 2 হিচাপতে থাকি যাব, মানে 2000 হ'ব, এইটো বাঢ়ি নাযায়। ইয়াত লিখিম আমি 49,05,62, তিনিটা সংখ্যা আছে, তিনিটা শূন্য দি দিওঁ। এইটো হ'ল নিকটতম হাজাৰ। এতিয়া নিকটতম লাখ উলিয়াই লওঁ আমি একক দশক শতক হাজাৰ উজুত লাখ। ইয়াত কিমান আছে 5 লাখ। লাখত হলে আমি 10,000 ঘৰটো চাব লাগিব, মানে উজুত ঘৰটো চাব লাগিব একক দশক শতক হাজাৰ 10,000। এতিয়া আমি চাওঁ ইয়াত কিমান আছে লাখৰ আধা কিমান 50,000। ইয়াত কিমান আছে 62,000। তাৰমানে 50,000তকৈ বেছি আছে। এবাৰ কি হ'ব এই 5টো এবাৰ 6 হ'ব। তো লিখিম আমি 49,06, দুটা সংখ্যা আছে, দুটা শূন্য দি দিম। আকৌ তিনিটা সংখ্যা আছে, তিনিটা শূন্য দি দিম। এই 1টো কেনেকৈ বাঢ়িলে তোমালোকে গম পালা যে লাখত উলিয়াব দিছে। 1 লাখৰ আধা হ'ল 50,000, মানে একক দশক শতক হাজাৰ উজুত লাখ। ইয়াত আছে 5 লাখ। 1 লাখৰ আধা হ'ল 50,000। আমি পাইছো যদি আমাৰ লাখত 58 মান উলিয়াব দিয়ে তেতিয়া আমি উজুত ঘৰটো চাব লাগে একক দশক শতক হাজাৰ উজুত। ইয়াত আছে কিমান 62,000। তাৰমানে 1 লাখৰ আধা হ'ল 50,000। যদি 50,000তকৈ ওপৰত হয় তেতিয়া আমি কি কৰিম ইয়াত এটা বহাই দিম, আৰু যদি 50,000তকৈ কম হয় তেতিয়া আমি এইটো এনেকৈ ৰাখি দিম। কিন্তু আমাৰ কি আছে 50,000তকৈ বেছি আছে, সেইকাৰণে এই 5টো কি হৈ গৈছে 6 হৈ গৈছে। এতিয়া নিকটতম কোটি একক দশক শতক হাজাৰ উজুত লাখ নিযুত কোটি, তাৰমানে 49 কোটি। আমি পাইছিলো যে কোটিৰ 58 মান উলিয়াব দিলে আমি নিযুত ঘৰটো চাব লাগিব। এতিয়া আমি ইয়াত পালে কিমান 5 লাখ। নিযুত ঘৰটো যেহেতু চাব লাগে ইয়াত পালে কিমান 5 লাখ। এতিয়া এই 5 লাখ সংখ্যাটো এই 49 কোটিৰ ওচৰত হ'ব নে 50 কোটিৰ ওচৰত হ'ব? এই 5 লাখটো কি হ'ব নিশ্চয় 49 কোটিৰ ওচৰত হ'ব। তো ইয়াত লিখিম আমি 49,00,00,000,000। এইটো হ'ল ইয়াৰ এনসাৰ। এতিয়া আমি ইংলিছত চাম। এতিয়া বি নম্বৰ এনসাৰটো হ'ব নিয়াৰেষ্ট 1000 49 crore 5,62,000। নিয়াৰেষ্ট লাখ হ'ব 49 crore 6 লাখ, আৰু নিয়াৰেষ্ট crore হ'ব 49 crore। 2 নম্বৰত আছে তলৰ সংখ্যাবোৰৰ 5টা বিভিন্ন স্থান উল্লেখ কৰি নিকটতম আসন্ন মান লিখা। এই তলত সংখ্যা দিয়া আছে, এই সংখ্যাৰ 5টা বিভিন্ন স্থান উল্লেখ কৰি নিকটতম আসন্ন মান আমাৰ লিখিব লাগে। 2 নম্বৰত যিকোনো 5টা নিকটতম আসন্ন মান উলিয়াব লাগে। প্ৰথম আমি দশকৰ উলিয়াই ল'ম। লিখিম নিকটতম দশক আমি পাইছিলো যে দশকৰ হলে এককৰ ঘৰৰ সংখ্যাটো আমি চাব লাগে একক দশক। এতিয়া এককৰ ঘৰৰ সংখ্যাটো কি আছে 3 আছে। দশক মানে 10, 10ৰ আধা কিমান 5। ইয়াত আছে কিমান 3। এতিয়া 5তকৈ কি আছে সৰু আছে, গতিকে এই 5টো কি হ'ব এই 5এ থাকিব, এইটো কি হ'ব শূন্য হৈ যাব। তাৰমানে আছে 53। এই 53 সংখ্যাটো 50ৰ ওচৰত হ'ব নে তাতকৈ ডাঙৰ হ'ব? 50ৰ ওচৰত হ'ব, তাৰমানে এইটো কি হৈ যাব 50। এইটো আমি লিখিম 2,45,06,
8 5 8 এবার কি হয়ে যাব 3 টু 0 হয়ে যাব এতিয়া আমি লিখিম নিকটতম শতক নিকটতম শতক এতিয়া লিখি ললো নিকটতম শতক দশকৰ পিছত কি আহে শতক একক দশক শতক আমি পাইছিলো যে শতকৰ ঘৰৰ যদি আসন্ন মান উলিয়াব দিয়ে তেতিয়া আমি দশকৰ ঘৰটো চাব লাগিব তাৰমানে 100 আধা কিমান 50 ইয়াত কিমান আছে 53 তাৰমানে 50 তকৈ বেছি আছে এবাৰ এই এইটো কি হৈ যাব 9 হৈ যাব 2,45, 06, এইটো কি হ'ব এবাৰ 900 900 হৈ যাব তেতিয়া নিকটতম হাজাৰ একক দশক শতক হাজাৰ আমি কি পাইছিলো যে হাজাৰৰ ঘৰত যদি আমাৰ আসন্ন মান উলিয়াব দিয়ে তেতিয়া আমি কি কৰিব লাগিব শতকৰ ঘৰটো চাব লাগিব এতিয়া ইয়াত কিমান আছে 853 হাজাৰৰ আধা কিমান 500 ইয়াত আছে কিমান 853 মানে 500তকৈ বেছি আছে তাৰমানে এই 6 টো এবাৰ কি হৈ যাব 7 হৈ যাব 2,45, 0 এই 6 টো কি হৈ যাব 7, তিনিটা সংখ্যা আছে তিনিটা শূন্য দি দিম এবাৰ কি হৈ গ'ল 7000 এতিয়া নিকটতম 10000 এতিয়া আমি হিসাব কৰি লওঁ সংখ্যাটো একক দশক শতক হাজাৰ 10000 এতিয়া ইয়াত কিমান পালো আমি 6853 এই 6853 সংখ্যাটো কাৰ ওচৰত হ'ব 10000 ওচৰত হ'ব 2,45, 10, শূন্য আছে শূন্য সংখ্যা আছে শূন্য তিনিটা শূন্য এটা হল আমাৰ নিকটতম 10000 এটা আমি নিকটতম লাখ উলিয়াই লওঁ নিকটতম লাখ এটা আমি হিসাব কৰি লওঁ সংখ্যাটো প্ৰথম একক দশক শতক হাজাৰ উজুত লাখ এতিয়া নিকটতম লাখটো আমি উলিয়াই লওঁ একক দশক শতক হাজাৰ উজুত লাখ এতিয়া 1 লাখৰ আধা কিমান 50000 লাখৰ হলে আমি কি কৰিব লাগিব 10000 চাব লাগিব একক দশক শতক হাজাৰ 10000 এতিয়া ইয়াত পালো আমি 6853 তাৰমানে আমাৰ 50000তকৈ কম তো আমি এইটো এই 45 এ থাকিব তো আমি এনেকৈ লিখিম 2,45, 00,000 দুইৰ এ নম্বৰৰ এনসাৰ হ'ব ইংলিছত নিয়াৰেষ্ট 10 2,45,06,850 নিয়ারেস্ট 100 2,45,06,900 নিয়ারেস্ট 1000 2,45,07,000 নিয়ারেস্ট 10,000 2,45,10,000 নিয়ারেস্ট লাখ 2,45,00,000 এতিয়া দুইৰ বি নম্বৰ এনসাৰটো উলিয়াই লম লিখি লৈছো নিকটতম দশক একক দশক আমি আগত পাইছো যে দশকৰ ঘৰৰ আসন্ন মান উলিয়াব দিলে আমি এককৰ ঘৰটো চাব লাগিব দহৰ আধা কিমান 5 গতিকে এককৰ ঘৰত কি আছে 2 আছে গতিকে 5তকৈ কম আছে গতিকে 3 টো 3 হিচাপতে থাকিব এটো বাঢ়ি নাযায় তো আমি লিখিম 84,75, 56,430 এতিয়া নিকটতম শতক এতিয়া একক দশক শতক শতকৰ হলে আমি দশকৰ ঘৰ চাব লাগিব এই 32 সংখ্যাটো কি হ'ব 400ৰ ওচৰত হ'ব 84,75,56 এইটো কি হ'ব 400ৰ ওচৰত হ'ব সেইকাৰণে মই লিখিছো 400 নিকটতম হাজাৰ একক দশক শতক হাজাৰ 6,432 হাজাৰৰ হলে আমি শতকৰটো চাব লাগে এটা কি হ'ব একক দশক শতক 432 গতিকে এইটো কি হ'ব 56,000 হ'ব
847556,000 নিকটতম লাখ একক দশক শতক হাজাৰ অযুত লাখ লাখৰ হলে আমি অযুতৰ ঘৰটো চাব লাগিব একক দশক শতক হাজাৰ অযুত 56,432 এতিয়া এইটো হ'ব আমাৰ 76,000 হ'ব 8476,000,000 নিকটতম কোটি একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি ইয়াত কিমান আছে 84 কোটি 84 কোটি 75,56,432 এতিয়া এই 75 সংখ্যাটো কি হ'ব 84 ৰ ওচৰত হ'ব নে 85 ৰ ওচৰত হ'ব নিশ্চয় কি হ'ব 85 ৰ ওচৰত হ'ব 85, 00, 00,000 এইটো হ'ল 2 নম্বৰৰ এনসাৰ ইংলিছতে এনসাৰটো লিখিছো নিয়াৰেষ্ট 10 84 crore 75,56,430 nearest 100 84 crore 75,56,400 nearest 1000 84 crore 75,56,000 nearest lakh 84 crore 76 lakh nearest crore 85 crore এইটো হ'ল ইয়াৰ এনসাৰ এটা আমি 3 নম্বৰ প্ৰশ্নটো চাম 3 নম্বৰত আছে পাঁচটা সংখ্যা লিখা যাৰ বিভিন্ন স্থানলৈ নিকটতম আসন্ন মান 75 লাখ হ'ব মানে পাঁচটা সংখ্যা লিখিব লাগে যাৰ নিম্নতম আসন্ন মান 75 লাখৰ ওচৰে পাজৰে হয় এতিয়া 3 নম্বৰ প্ৰশ্নৰ এনসাৰটো লিখিম এনেকৈ লিখি লৈছো মই পাঁচটা নিম্নতম আসন্ন মান হ'ল আৰু ইংলিছত লিখিছো the 5 nearest approximate value are তাৰমানে 75 লাখৰ ওচৰে পাজৰে থকা যিকোনো পাঁচটা আসন্ন মান লিখিব লাগে ইয়াত আমি লিখিব পাৰি 74,85,000 74,85,000 85,000 সংখ্যাটো এই 74 ৰ ওচৰত হ'ব নে 75 ৰ ওচৰত হ'ব নিশ্চয় 75 ৰ ওচৰত হ'ব এটো এটা হৈ গ'ল তাৰ পিছত আৰু এটা লিখিব পাৰি আমি 75,000 sorry 75 লাখ 10,000 এতিয়া এই 10,000 সংখ্যাটো কি হ'ব 75 ৰ ওচৰৰ সংখ্যা হ'ব আৰু আমি লিখিব পাৰি 75 লাখ 16,000 75 লাখ 16,000 এই 16,000 টো কি হ'ব 75 ৰ ওচৰৰ হ'ব আৰু আমি লিখিব পাৰিম 74 লাখ 90,000 74 লাখ 90,000 এতিয়া এই 90,000 টো কি হ'ব 74 ৰ ওচৰৰ সংখ্যা হ'ব নে 75 ৰ ওচৰৰ হ'ব নিশ্চয় 75 লাখৰ ওচৰৰ সংখ্যা হ'ব তাৰ পিছত আমি আৰু এটা লিখিব পাৰিম 74 লাখ 99,000 74 লাখ 99,000 এতিয়া চোৱা এই 99,000 সংখ্যাটো 74 ৰ ওচৰৰ হ'ব নে 75 ৰ ওচৰৰ হ'ব 75 ৰ ওচৰৰ হ'ব এতিয়া এই 75 লাখৰ ওচৰৰ পাঁচটা সংখ্যা লিখিলো 74,000 sorry 74 লাখ 85,000 75 লাখ 10,000 75 লাখ 16,000 74 লাখ 90,000 74 লাখ 99,000 এটো হ'ল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ